Question number 1. A and B can complete a work in 30 days and 20 days respectively. In how many days can they together complete the work? এটা এই কুৱেশ্যনটো কৰাৰ দুটা মেথড আছে। এটা মেথড হৈছে যোনটো নেকি স্কুলত শিকায় ক্লাছ 9 10 8 9 10ত, সেইটো এটা মেথড আছে যোনটো অলপ লেংথি, আৰু সেইটো কুৱেশ্যন সেইটো মেথডত কৰিব গ'লে কম্পিটিটিভ এক্সামত আপোনালোকৰ টাইম নুকুলাব। সেইটো হৈছে কি যে এ 30 ডেজত 1 ইউনিট 30 ডেজত 1 ইউনিট ৱৰ্ক কৰে, তেতিয়াহ'লে একদিনত কিমান কৰিব 1/30। তাৰপিছত বি এ কৰে 20 ডেজত 1 ইউনিট ৱৰ্ক, অ'কে, আৰু একদিনত কিমান কৰিব 1/20। তাৰপিছত এই দুজনে যদি একেলগে কাম কৰে তেতিয়াহ'লে এ প্লাছ বি কিমান হ'ব 1/30 প্লাছ 1/20। 30 আৰু 20 যদি এলচিএম লোৱা যায় তেতিয়াহ'লে 60, ইপিনে 2 + 3 1/12। চ' 12 ডেজত 1 ইউনিট ৱৰ্ক সিহঁতি টুগেডাৰ কমপ্লিট কৰিব পাৰিব। এতিয়া এই মেথডটোত প্ৰব্লেমটো হৈছে যে ইয়াতে ফ্ৰেকশ্যন আহি যায়, আৰু যেতিয়া নেকি এনেকুৱা চিম্পল নহয় যে 30 ডেজ বা 20 ডেজৰ নিচিনা চিম্পল যদি নহয় তেতিয়াহ'লে এনেকুৱা ধৰণৰ ফ্ৰেকশ্যন কৰিলে বহুতখিনি সময় গুচি যায়। এতিয়া আমি যোনটো মেথডত কৰিম ছেকেণ্ড মেথডটো, সেইটো বহুতে কৰে, অলৰেডি জানেও বহুতে, আৰু কোনোবাই যদি নাজানে তেতিয়াহ'লে আপোনালোকে গুৰুত্ব দি চাই ল'ব। চ' আমাৰ যোনটো মেথড হ'ব, আমি যোনটো মেথডত কৰিম সেইটোত কি হ'ব যে আমি পৰাপক্ষত এই ফ্ৰেকশ্যন যোনবোৰ ক্ৰিয়েট হয় এই ফ্ৰেকশ্যনবোৰক আমি নোহোৱা কৰিম, যাতে কেলকুলেশ্যন কৰিবৰ কাৰণে সহজ হয়। সেইটো কৰিবৰ কাৰণে আমাৰ কাৰণে ইম্পৰ্টেণ্ট কি হ'ব যে এই 1 ইউনিট ৱৰ্ক যোনটো আমি ধৰি লৈছোঁ, সেই 1 ইউনিট ৱৰ্কটো এটা এনেকুৱা ভেলু ল'ব লাগিব যোনটো ভেলু ল'লে ফ্ৰেকশ্যন ক্ৰিয়েট নহয়, ফ্ৰেকশ্যন যাতে ক্ৰিয়েট নহয়। তেনেকুৱা ধৰণৰ যদি আমি এটা ভেলু ল'ব পাৰোঁ তেতিয়া কি হ'ব, আমাৰ কেলকুলেশ্যন কৰিব সহজ হ'ব, ইৰেছপেক্টিভ অফ কেনেকুৱা ধৰণৰ নাম্বাৰ দিয়া যায়। যদি ইয়াতে যদি 23 দিয়া যায় 30 জেগাত, বা 20 জেগাত যদি বোলে 17 দিয়া যায়, তাতো যাতে তেনেকুৱা নাম্বাৰ দিয়া থাকিলেও যাতে ফ্ৰেকশ্যন ক্ৰিয়েট নহয় আৰু আমাৰ কুৱেশ্যনটো কৰিবৰ কাৰণে সহজ হয়, সেইটো কাৰণে আমি এটা তেনেকুৱা মেথড বিচাৰি উলিয়াব লাগিব। এতিয়া তেনেকুৱা মেথড আছে, সেইটো হৈছে সেই তেনেকুৱা ধৰণৰ এটা নাম্বাৰ উলিয়াবৰ কাৰণে যোনটোৰ কাৰণে ফ্ৰেকশ্যন ক্ৰিয়েট নহয়, সেইটো কাৰণে আমাৰ কাৰণে চবতছে সহজ উপায় হৈছে এলচিএম লোৱা। এতিয়া এলচিএম লোৱাৰ লগে লগে লজিকেলি কি হৈ গ'ল যে আমি কি কৰিলোঁ, এলচিএম যদি ল'ব খোজোঁ আমি টোটেল ৱৰ্কটো ইয়াৰে আগত কি ধৰিছিলোঁ 1 ইউনিট ধৰিছিলোঁ। এতিয়া মই কি কৈছোঁ যে টোটেল ৱৰ্কটো আমি এলচিএম উলিয়াই ল'ম অফ 30 and 20, সেইটোৰ পৰা আমি টোটেল ৱৰ্কটো উলিয়াব পাৰিম। বাট আমি এলচিএম কিয় ল'ব খুজিছোঁ, এলচিএম লোৱা কাৰণটো কি? এতিয়া এলচিএম লোৱা কাৰণটো হৈছে যে কাম এটা আৰম্ভ হৈছে আৰু ইয়াতে শেষ হ'ব, এইটো হৈছে ষ্টাৰ্ট, এইটো হৈছে ফিনিছ। দুজন মানুহ আছে এ আৰু বি, আৰু এই দুজন মানুহে যাতে এভৰিডে 30 ডেজৰ এভৰিডে গোটেইকেইদিন যাতে এটা চাৰ্টেন এমাউণ্ট অফ কাম কৰে, চাৰ্টেন এমাউণ্ট অফ এক্স এমাউণ্ট অফ কাম কৰে, আৰু বিয়েও গোটেইকেইদিন চাৰ্টেন এমাউণ্ট অফ ৱৰ্ক কৰে, যেনিবা ৱাই, আৰু 20 দিন এনেকৈ গৈ 20 দিন, আৰু ইফালে এ গৈ 30 দিন চাৰ্টেন এমাউণ্ট অফ ৱৰ্ক কৰে। কৰি আহি কেনে কোনো এজনে আনজনৰ কাৰণে ৰখিব নালাগে, মানে এ যেতিয়া নেকি কাম কৰি আছে, এ যাতে 30 দিন কাম কৰি উঠাৰ লগালগ কামটো শেষ হয়, আৰু ইপিনে বিয়েও 20 দিন কাম কৰিছে আৰু 20 দিন হোৱাৰ লগালগ কামটো শেষ হয়। তেনেকুৱা এটা যদি আমি ভেলু উলিয়াব লগা হয় তেতিয়াহ'লে আমি এলচিএম উলিয়াব লাগিব। এলচিএমটো হৈছে এনেকুৱা এটা নাম্বাৰ হ'ব যোনটো মিনিমাম লিষ্ট এই সময়টো ওলাব, মানে টোটেল ৱৰ্কটো ওলাব, যাতে কোনো এজনে ৰখিবলগীয়া নহয়। এতিয়া আমি এলচিএমৰ জেগাত যেনিবা আমি এলচিএম ল'লোঁ 30 আৰু 20 এলচিএম ল'লোঁ, 30 আৰু 20 যদি আমি এলচিএম লওঁ তেতিয়াহ'লে কিমান হ'ব 2 15 10 3 আৰু 2কে কৰি ল'লোঁ 2 15 5 3 5 5 আৰু 5, এলচিএম কিমান হ'ব 5 3 = 15, 15 2 = 30, 30 2 = 60। চ' 60 ইউনিট অফ ৱৰ্ক হৈছে টোটেল এমাউণ্ট অফ ৱৰ্ক। এতিয়া 60ক ল'লে আমি ফ্ৰেকশ্যন ফেচ কৰিব নালাগে, এনেকুৱা নহয় যে 60 ইউনিট অফ ৱৰ্কে আছে, আমি 80ও ধৰিব পাৰোঁ, আমি 90ও ধৰিব পাৰোঁ, বা আমি আকৌ 120ও ধৰিব পাৰোঁ, সেইটো মেটাৰ নকৰে।
আমাৰ মেইন টাৰ্গেট হৈছে যে টোটেল এমাউণ্ট অফ ৱৰ্কটো আমি যিমান ধৰি লওঁ তাৰপিছত যাতে ফ্ৰেকশ্যন ক্ৰিয়েট নহয় এতিয়া আমি যদি ইয়াতে 80 বুলি ধৰি লওঁ আমি যদি এলচিএম নলৈ কেনে ডাইৰেক্ট ধৰি লওঁ যে টোটেল এমাউণ্ট অফ ৱৰ্ক 80 বুলি তেতিয়াও কুৱেশ্যনটো আমি সলভ কৰিব পাৰিম সেইটোক লৈ প্ৰব্লেম নাই বাট তেতিয়া কি হ'ব যে ইয়াত যোনটো এক্স এমাউণ্ট অফ ৱৰ্ক ইয়াতে য'ত নেকি এটা নেচাৰেল নাম্বাৰ এটা আহি আছে তাৰে জেগাত এটা ফ্ৰেকশ্যন আহিব বা ডেচিমেল আহিব আৰু ডেচিমেল অহাৰ লগালগ কি হৈ যাব প্ৰব্লেমটো আমাৰ কেলকুলেশ্যনত আমি শ্ল' পৰি যাম মানে আমাৰ এই কুৱেশ্যনটো সলভ কৰোঁতে বহুত টাইম লাগি যাব সেইটো মেইন কাৰণ আমি এলচিএম ল'ম বহুতে এইটো কথা নাজানে কি যে এলচিএম কিয় লোৱা হয় চ' এলচিএম লোৱা মেইন কাৰণটো হৈছে এই ভেলুকেইটা পাৰ ডে ৱৰ্কটো যাতে এটা নেচাৰেল নাম্বাৰ হয় কোনো ধৰণৰ ডেচিমেল বা ফ্ৰেকশ্যন নহয় আৰু যাতে আমি কুৱেশ্যনটো ইজিলি সলভ কৰিব পাৰোঁ এতিয়া এইটো ক্ষেত্ৰত কি হ'ল যে আমি টোটেল এমাউণ্ট অফ ৱৰ্ক পালোঁ যে 60 ইউনিট অফ ৱৰ্ক আছে তাৰে ভিতৰত এই 60 ইউনিট অফ ৱৰ্ক এৰ লাগে 30 ডেজ আৰু বিৰ লাগে কিমান 20 ডেজ চ' আমি ক'ব পাৰোঁনে যে প্ৰত্যেক দিন এ কিমান কাম কৰি আছে 2 ইউনিট অফ ৱৰ্ক আৰু বিয়ে কিমান কাম কৰি আছে 3 ইউনিট অফ ৱৰ্ক যোনটো নেকি এই ভেলুটো মই ইয়াৰ আগত যোনটো আপোনালোকক বুজাইছিলোঁ ইয়াতে এ প্ৰত্যেক দিনাখন 2 ইউনিট অফ ৱৰ্ক কৰি আছে আৰু বিয়ে 3 ইউনিট অফ ৱৰ্ক কৰি আছে আমাক সুধিছে যে ইন হাউ মেনি ডেজ কেন দে টুগেডাৰ কমপ্লিট দ্য ৱৰ্ক এতিয়া টুগেডাৰ যদি হয় তেতিয়াহ'লে দুয়োজনে একেলগে কাম কৰিব একেলগে যদি দুয়োজনে কাম কৰে মানে প্ৰত্যেক দিনাখন তাহাঁতি 5 ইউনিটছ অফ ৱৰ্ক কৰিব 5 ইউনিটছ অফ ৱৰ্ক কেনেকৈ এই 2 + 3 মানে 5 ইউনিটছ অফ ৱৰ্ক কৰিব টোটেল কাম আমি অলৰেডি ধৰি লৈছোঁ যে 60 ইউনিট অফ ৱৰ্ক আছে চ' এ আৰু বিয়ে যদি একেলগে কাম কৰে তেতিয়াহ'লে টোটেল 12 দিন লাগিব 12 ডেজ লাগিব এই কামটো শেষ হওঁতে চ' কাৰেক্ট অপশ্যন হ'ব অপশ্যন এ 12 ডেজ আশা কৰিছোঁ বুজি পাইছে আপোনালোকে যদি এই এলচিএমৰ কনচেপ্টটো বুজি পাই গ'ল মানে কিয় আমি এলচিএম লওঁ এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাকত তেতিয়াহ'লে পিছত আপোনালোকে সেই আইডিয়াটো দি বহুত কুৱেশ্যন সলভ কৰিব পাৰিব বাট যদি সেই এলচিএমৰ কনচেপ্টটো আপোনালোকৰ ক্লিয়াৰ নাথাকে তেতিয়াহ'লে কি হয় খেলি মেলি লাগে এই আগৰ ফালে কিছুমান কুৱেশ্যন পাব য'ত নেকি এ কাম এটা বাদ দি দিলে বি সোমাই গ'ল চি আহিলে তেনেকুৱা ধৰণৰ যেনেকৈ কুৱেশ্যন এটা হয় তেতিয়াহ'লে সেই এলচিএমৰ কনচেপ্টটো যদি ক্লিয়াৰ নাথাকে তেতিয়া ধৰিব পৰা নাযায় কি যে কিনো কৰিব বিচাৰিছোঁ বা কি কেনেকৈ কুৱেশ্যনটো সলভ কৰিম সেই আইডিয়াটো মূৰত নেখেলায় চ' এই কনচেপ্টটো যদি বুজি পোৱা নাই আৰু এবাৰ চাই ল'ব যোনে বুজি পাইছে তাহাঁতৰ কাৰণে ভালে আগুৱাই গৈ থাকিব পাৰে ইমান মেটাৰ নকৰে ঠিক আছে কুৱেশ্যন নম্বৰ 2 A can do a work in 2 hours. B can do 3 times the same work in 8 hours. C in 8 hours. If they work together, then in how much time the work can be completed? এতিয়া A কিমান সময় লগাই কামটো কৰোঁতে 2 hours. B কথা আমি পাতিম আৰু C কথা কিমান দিছে 8 hours. Okay? B কথা কি কৈছে যে B এ 3 times কাম কৰে কিমান সময়ত 8 ঘণ্টাত অ'কে 3 গুণ কাম কৰে 8 ঘণ্টাত তাৰমানে আমি এইটো ক'ব পাৰোঁনে কি যে 1 গুণ কাম যোনখিনি আমাক একচুৱেলি লাগে কুৱেশ্যনটো সলভ কৰিবৰ কাৰণে 1x কাম কৰোঁতে কিমান সময় লাগিব 8/3 আৱাৰ্ছ অবভিয়াছলি ইউনিটাৰী মেথড চ' আমি ক'ব পাৰোঁ যে বি কিমান টাইম লাগে 1 ইউনিট কাম কৰোঁতে 8/3 আৱাৰ্ছ তাৰপিছত আহিলে যে আমি টোটেল ৱৰ্কটো উলিয়াব লাগিব টোটেল ৱৰ্কটো উলিয়াওঁতে আমি কি কৰোঁ এলচিএম উলিয়াওঁ অ'কে এতিয়া ইয়াৰে আগৰ কুৱেশ্যনটোত আপোনালোকক মই বুজাইছিলোঁ যে এলচিএম ইউজ কৰাৰ মেইন উদ্দেশ্যটো কি এলচিএম ইউজ কৰাৰ মেইন উদ্দেশ্যটো হৈছে যাতে আমাৰ তাত কোনো ধৰণৰ ফ্ৰেকশ্যন আহি নপৰে কুৱেশ্যনটো কৰোঁতে আৰু আমি ইণ্টিজাৰ্ছ পাওঁ আমি ডেচিমেল বা ফ্ৰেকশ্যন যাতে সলভ কৰিব নালাগে সেইবোৰ সন্মুখীন কৰিব নালাগে সেইটোৰ কাৰণে আমি এলচিএম উলিয়াওঁ এতিয়া এই কুৱেশ্যনটোত আপোনালোকে প্ৰেক্টিছ কৰিলে আপোনালোকৰ আহি যাব বাট ইন জেনেৰেল মই কৈ দিছোঁ যে এলচিএম আমি কিমানৰ ল'ম 2 8 আৰু 8ৰ 2 8 আৰু 8ৰ 3 কিয় নলওঁ কৈ আছোঁ আগৰ ফালে চ' 2 8 আৰু 8ৰ যদি আমি এলচিএম লওঁ তেতিয়াহ'লে কিমান হ'ব 2 1 4 4 আৰু ইপিনে 4 1 1 1 চ' এলচিএম কিমান আহিলে 8
টোটেল ৱৰ্ক কিমান ওলালে 8 ইউনিটছ অফ ৱৰ্ক ইয়ালৈকে বুজি পাইছে বাট আপোনালোকৰ হয়তো ডাউট হৈছে কি যে আমি ফ্ৰেকশ্যনৰ মানে ডেনমিনেটৰৰ কিয় কনচিডাৰ নকৰিলোঁ এলচিএমটো লওঁতে এতিয়া আমি যদি টোটেল ৱৰ্ক যদি 8 বুলি ধৰি লওঁ তেতিয়াহ'লে এ বি আৰু চি তাহাঁতৰ পাৰ ডে ৱৰ্ক কিমান হ'ব পাৰ ডে ৱৰ্ক হ'ব কিমান 8 ইউনিট অফ ৱৰ্ক আৰু 2 ঘণ্টা লাগে তেনেহ'লে পাৰ আৱাৰ কিমানখিনি কাম কৰিছে 4 বিৰ ক্ষেত্ৰত কি হ'ব 8 ইউনিট অফ ৱৰ্ক টোটেল ৱৰ্ক আৰু সময় কিমান লাগে 8/3 8 কেঞ্চেল 3 ইয়াতে 3 আহিলে চ' আমাৰ যোনটো মেইন উদ্দেশ্য আছিল এলচিএম ওলোৱাৰ টোটেল ৱৰ্কটো উলিয়াবৰ সময় যে আমি এলচিএম লওঁ তাৰে মেইন উদ্দেশ্যটো কি আছিল যাতে পাৰ ডে ৱৰ্কত কোনো কাৰণত ফ্ৰেকশ্যন বা ডেচিমেল নাহে এতিয়া সেই কণ্ডিশ্যনটো ফুলফিল হৈ যায় যেতিয়া নেকি আমি টোটেল ৱৰ্কটো 2 8 আৰু 8 লওঁ কাৰণ কি এলচিএম মানে টোটেল ৱৰ্ক নহয় সেইটো আপোনালোকে ভুল নুবুজিব এলচিএম মানে টোটেল ৱৰ্ক এনেকুৱা নহয় যে এলচিএম ওলোৱাৰ লগে লগে আমি এক্সেক্টলি কিমানখিনি ৱৰ্ক আছে সেইটো গম পাওঁ আমি জাষ্ট কুৱেশ্যনটো ছল্ভ কৰিবৰ কাৰণে ইজি কৰিবৰ কাৰণে যাতে ফ্ৰেকশ্যন নাহে সেইটো কাৰণেহে আমি এলচিএম লওঁ এইটো এটা ডিফেন্স এটা আছে সেই ডিফেন্সটো বুজিব টোটেল ৱৰ্ক মানে এলচিএম নহয় এলচিএম এইকাৰণে লোৱা হয় কাৰণ যাতে টোটেল ৱৰ্কটো আমি ধৰি লওঁ এজিউম কৰি লওঁ আমি টোটেল ৱৰ্কটো বাই ডিফল্ট এজিউম কৰি আছোঁ সেই এজিউম কৰা এমাউণ্টটো যাতে এনেকুৱা এটা হয় যাতে আমাৰ কুৱেশ্যনটো ছল্ভ কৰোঁতে কোনো ধৰণৰ ফ্ৰেকশ্যন নাহে জাষ্ট সেইটোহে আমাৰ টাৰ্গেট সেই কথাটো ভালকৈ বুজি ল'ব চ' এতিয়া কি হ'ল কি যে পাৰ আৱাৰ ইউনিট অফ ৱৰ্ক কিমান কৰিলে 3 চিৰ ক্ষেত্ৰত কিমান হ'ব 1 মানে তিনিজনে যদি একেলগে কাম কৰে এ বি আৰু চিয়ে যদি একেলগে কাম কৰে তেতিয়াহ'লে এদিনত কিমানখিনি কাম হ'ব 4 + 3 + 1 মানে 8 আৰু টোটেল ইউনিট অফ ৱৰ্ক কিমান 8 ইউনিট অফ ৱৰ্ক ইয়াত দিছে যে ইফ দে ৱৰ্ক টুগেডাৰ দেন ইন হাউ মাছ টাইম দ্য ৱৰ্ক কেন বি কমপ্লিটেড চ' টোটেল কিমানখিনি টাইম লাগিব 8 ইউনিট অফ ৱৰ্ক আৰু প্ৰত্যেকজনে যদি কাম কৰে তেতিয়াহ'লে 8 চ' 1 আৱাৰত কামটো কমপ্লিট হৈ যাব কাৰেক্ট এনচাৰ হৈছে অপশ্যন এ 1 আৱাৰ এতিয়া ইয়াৰে আগৰ কুৱেশ্যনটো যদি আপোনালোকে ছল্ভ কৰিছে এইটো মোৰ মতে ছল্ভ কৰোঁতে ইমান প্ৰব্লেম হ'ব নালাগে আৰু এই ভিডিঅ'টোৰ মেইন উদ্দেশ্যটো হৈছে আপোনালোকক এলচিএম ল'ব চবেই জানে এলচিএম বহুতে সেই মেথডটো জানেও বা কৰিছে অলৰেডি যোনে যোনে নাজানে তাহাঁতৰ কাৰণে ফাৰ্ষ্ট টাইম বাট সেই এলচিএম লোৱা কাৰণটো যদি আপোনালোকে বুজি পায় তেতিয়াহ'লে পিছৰ ফালে আপোনালোকে কিছুমান চেঞ্জেছ নিজে কৰিব পাৰিব চেঞ্জেছ ইন দ্য চেঞ্চ কুৱেশ্যনৰ লগত কিছুমান অলপ চেঞ্জ কৰি ল'ব লাগে কুৱেশ্যনটো কৰা প্ৰচিজাৰ সেই চেঞ্জটো আপোনালোকে নিজে ইমপ্লিমেণ্ট কৰিব পাৰিব সেইটো উদ্দেশ্য লৈ কেনেহে এলচিএমৰ কথাখিনি ভাঙি পাতি গৈছোঁ ঠিক আছে যদি বুজি পোৱা নাই আকৌ এবাৰ চাব 1 নম্বৰ কুৱেশ্যনৰ পৰা ভালকৈ বুজি পাব X can do a work in 3 days Y does 3 times the same work in 8 days Z does 5 times the same work in 12 days if they have to work together for 6 hours in a day then in how much time can they complete the work এটা ফাৰ্ষ্ট পাৰ্টটো আমি ছল্ভ কৰোঁ ফাৰ্ষ্ট পাৰ্টটো হৈছে ইয়ালৈকে চ' ইয়ালৈকে কি কৈছে যে এক্সে এটা কাম 3 দিনত কৰিব পাৰে ৱাইৰ কথা পাতিম আৰু জেডৰ কথা পাতিম চ' ইয়াত কি দিছে যে 3 গুণ কাম কৰিব পাৰে ৱাইয়ে কিমান দিনত 8 দিনত ৱাইৰ ক্ষেত্ৰত চ' 1 গুণ কাম কিমান সময়ত কৰিব পাৰিব 8/3 days বুজি পাইছে ইয়াৰ আগতো কৰিছোঁ আমি চেম কুৱেশ্যন জেডৰ ক্ষেত্ৰত কি কৈছে যে 5 গুণ কাম কৰিব পাৰে ইন 12 days চ' 1 গুণ কাম কিমানত কৰিব পাৰিব 12/5 days 1x কাম মানে জাষ্ট 1 ইউনিট অফ ৱৰ্ক কিমান দিনত কৰিব পাৰিব 12/5 daysত চ' ৱাইৰ ক্ষেত্ৰত কিমান আহিলে 8/3 days আৰু জেডৰ ক্ষেত্ৰত আহিলে 12/5 days ইয়ালৈকে ক্লিয়াৰ নেক্সট আমি কি কৰিব লাগিব আমি টোটেল ৱৰ্ক উলিয়াব লাগিব টোটেল ৱৰ্কৰ ক্ষেত্ৰত আকৌ আমি কি কৰিব লাগিব এলচিএম উলিয়াব লাগিব এলচিএম আমি কিমান উলিয়াম 3 8 আৰু 12 চ' 3 8 আৰু 12 যদি আমি এলচিএম উলিয়াওঁ কিমান পাম 3 দি ডিভাইড কৰিলোঁ 1 8 4 4 দি কৰিলোঁ 1 2 1 মানে 4 2 8 8 3 24 চ' টোটেল ৱৰ্ক কিমান আহিলে
24 আৰু এবাৰো আমি ডেনোমিনেটৰ কিয় লোৱা নাই কাৰণ কি আমাৰ মেইন উদ্দেশ্যটো হৈছে ইন্টিজাৰ মানে পাৰ ডে যিমানখিনি কাম কৰা হ'ব সেইটো যাতে ইন্টিজাৰত আহে ফ্ৰেকশ্যনত নাহে বাৰে বাৰে কৈছোঁ এই কথাটো যাতে আপোনালোকৰ মনত থাকে আমাৰ এলচিএম লোৱা কাৰণবোৰ ওকে সো এটা টোটাল ওয়ার্ক কিমান আহিলে 24 তাৰে ভিতৰত কোনে কোনে কাম কৰি আছে এ কাম কৰি আছে বি এ কৰি আছে আৰু সি এ কৰি আছে এৰ ক্ষেত্ৰত হৈছে 3 ডেজ বি ক্ষেত্ৰত হৈছে 8/3 ডেজ আৰু সি ক্ষেত্ৰত হৈছে 12/5 ডেজ টোটাল ওয়ার্ক হৈছে 24 সো 24 ডিভাইডেড বাই 3 মানে পাৰ ডে কিমান কাম কৰিছে 8 ইউনিট 24 ডিভাইডেড বাই 24 divided by 8 divided by 3 8 8 24 কাটলে 3 3 3 is 9 so 9 unit of work কৰি আছে আৰু 24 divided by 12 divided by 5 so কিমান ইউনিট কাম কৰি আছে 10 ইউনিট কাম কৰি আছে ইয়ালৈকে আশা কৰিছো বুজি পাইছে নেক্সট আমি স্লাইডটো ক্লিয়াৰ কৰি লওঁ অলপ ইয়ালৈকে আমি সলভ কৰিলো যে পাৰ ডে ওয়ার্ক কিমানকে কৰি আছে কোনে কিমানকে কৰি আছে হিনলৈকে আমি সলভ কৰিলো সো এতিয়া টোটাল সময় কিমান লাগিব ইফ দে ওয়ার্ক টুগেদাৰ তেতিয়াহলে কিমান লাগিব টোটাল টাইম টোটাল ওয়ার্ক হৈছে 24 আৰু টোটাল পাৰ ডে ওয়ার্ক কিমান হৈছে 8 + 9 + 10 মানে 17 + 10 27 ঠিক আছে 3 ডিভাইড কৰিলো 8 3 ডিভাইড কৰিছো 9 সো 8/9 so 8/9 হৈছে 8/9 হৈছে টোটাল টাইম যোনটো কনজিউম কৰিব বাট ইয়াত কৈছে যে ইফ দে হ্যাভ টু ওয়ার্ক টুগেদাৰ ফৰ 6 আৱাৰ্ছ ইন এ ডে এটা 8/9 হৈছে ডেজ টোটাল টাইম যিমানখিনি লাগিব বাট তাত কি কৈছে যে অকল 6 ঘণ্টাহে কাম কৰিব মানে এক দিনত 6 ঘণ্টা কাম কৰিব এক দিনত 6 ঘণ্টা কাম কৰিব so 8/9 days কিমান কাম কৰিব 8/9 কৰিব 8/9 into 6 correct 3d কৰিলো 3 আৰু 6 কৰিলো 2 so 16/3 16/3 যদি আমি ভাঙিৰো কিমান পাম 351 এটো হৈছে আৱাৰ্স এক দিনত কৰে 6 ঘণ্টা কাম so 8/9 কৰিব 51/3 আৱাৰ্স আৰু আৱাৰ্সক যদি মিনিটত কনভাৰ্ট কৰো তেতিয়ালে কিমান হ'ব 1/3 into 60 মানে 20 so 20 minutes so complete answer হ'ব 5 hours 20 minutes correct answer is option B 5 hours 20 minutes এটা এই কোৱেশ্চনটো আপোনালোকে টান পাবলৈকে একো নাই ইয়াৰে এটা পাৰ্ট ইয়ালৈকে আছে নেক্সট পাৰ্টটো ইয়াতে এই পাৰ্টটো আপোনালোকৰ যদি কনফিউজন আছে আৰু এবাৰ চাই লব কাৰণ কি বহুত এটা ডিফিকাল্ট নহয় বুজাত এতে দিছে যে 6 days in a day মানে 6 hours in a day মানে এক দিনত 6 ঘণ্টা কাম কৰে বাকি সময় কাম নকৰে সো আমি ঘণ্টাৰ ক্ষেত্ৰত ঘণ্টা হিচাপত উলিয়াব লাগিব সো আমি উলিয়াবৰ কাৰণে জাস্ট সেটো মাল্টিপ্লাই কৰি দিছো তাৰে বাহিৰে মেইন কনসেপ্ট পাৰ্টটো হৈছে ইয়াৰে পৰা ইয়ালৈকে যত নেকি আমি এলসিএম উলিয়াই কেনে ভ্যালুটো উলিয়াই লৈছো ঠিক আছে question number 4 A and B can complete a piece of work in 10 and 12 days respectively. A and B starts to work together and after 3 days A left the work. Then can calculate in how many days work will be completed. So yat ki koise the A can complete a piece of work in 10 days. Ek 10 din lage eta kaam korte aru B lage 12 days. So আমি আগৰ কোৱেশ্চন কিটা নিচিনাকে ইয়াতে টোটাল ওয়ার্ক টু উলাই লও টোটাল ওয়ার্ক টু কিমান হ'ব এলসিএম অফ 10 and 12 10 আৰু 12 ৰ এলসিএম উলাই লও 2 5 15 6 next 2 5 3 so 5 to the 15 15 to the 30 30 to the 60 so 60 unit of work হৈছে total work এটা next part 2 তাত কি কৈছে যে A and B starts to work together আৰম্ভ কৰিলে একেলগে A and B starts to work together and after 3 days A left the work
3 দিন একেলগে কাম কৰিলে 3 days একেলগে কাম কৰিলে তাৰপিছত কি হ'ল যে A left the work মানে অকল B এ কাম কৰিছে এতিয়ালৈকে till completion আমাৰ শেষলৈকে অকল B এ কাম কৰিছে এতিয়া A আৰু B এ 3 দিন কাম কৰিলে সো আমি ফাৰ্স্ট উলাই ল'ব লাগিব যে প্ৰত্যেকজনে পাৰ ডে কিমানখিনি কাম কৰে টোটাল কাম হৈছে 60 এক লাগে 10 দিন আৰু B লাগে 12 days সো A প্ৰত্যেক দিনাখন কিমান কাম কৰে 6 কাৰণ কি 60 divided by 10 আৰু B এ কিমান কাম কৰে 60 divided by 12 মানে 5 সো 3 দিন দুইজনে যেহেতু একেলগে কাম কৰিছে সো 3 দিনত টোটাল কাম কিমান কমপ্লিট হৈছে 6 plus 5 11 into 3 days যেটা নেকি A আৰু B এ একেলগে কাম কৰিছে সো টোটাল কিমানখিনি কাম কমপ্লিট হ'ল 33 units of work এখিনি হৈছে যোনটো 3 দিনত কাম কমপ্লিট হৈছে ইয়ালৈকে বুজি পাইছে নেক্সট কি হ'ল যে কাম বাকি থাকিল কিমানখিনি টোটাল কাম আছিল 60 সো কাম বাকি থাকিল কিমান 60 minus 33 মানে 27 সো 27 units of work কোনে অকলে কৰিব লাগিব B এ কৰিব লাগিব আৰু B এ পাৰ ডে কিমানখিনি কাম কৰে B এ কাম কৰে টোটাল 5 units 5 unit per day কাম কৰে সো B এ 27 units of work কাম কমপ্লিট কৰোঁতে কিমানখিনি সময় লাগিব সো B ক লাগিব 27 divided by 5 equal to 5 ইপিনে 5 যা 25 2 সো 5 2 by 5 days লাগিব বুজি পাইছে আশা কৰিছো কাৰণ কি ইয়ালৈকে কিমানখিনি কাম কমপ্লিট হ'ল 33 units of কাম কমপ্লিট হ'ল বাকি থাকিলে ইয়াতে কিমান 27 units of work 27 unit of work বাকি থাকিল আৰু পাৰ ডে কাম কৰে B এ কিমানকে 5 সো B কিমান সময় লাগিব 27 divided by 5 is equal to 5 2 by 5 days এটা ইয়াত এটা কিছুমানৰ সিলি মিস্টেক এটা হৈ যাব পাৰে কাৰণ কি ইয়াত কি সুধিছে দেন ক্যালকুলেট ইন হাউ মেনি ডেজ ওয়ার্ক উইল বি কমপ্লিটেড মানে টোটাল কাম 60 units of work কিমান দিনত কমপ্লিট হ'ব আগতে কিমান লাগিলে এক লাগিলে 3 days A আৰু B একেলগে কাম কৰিলে 3 days yes total number of days কিমান লাগিব ফার্স্ট লাগিলে 3 days দুইটা একেলগে কাম কৰিলে আৰু পিছত B এ অকলে কাম কৰিলে মানে 5 2 by 5 is equal to 8 2 by 5 days বুজি পাইছে আশা কৰিছো এখিনি সেপাৰেট পাৰ্ট মই এফালে লিখিব নালাগিছিল বাট ইয়াতে যেটো স্পেস কম আছিল আৰু কোৱেশ্চনটো কবলৈ গলে অলপ বুজাওঁতে দীঘলীয়া হ'ল সো ইয়ালৈকে মানে ফাৰ্স্ট আমি 60 units of work প্ৰত্যেকজনে কাম কৰিলে 6 আৰু 5 তাৰ পিছত 3 দিনত কাম কৰিলে 33 বাকি থাকিল 27 অৰ B লাগিলে 5 2 by 5 আৰু ইপিনে টোটাল নাম্বাৰ অফ ডেজ লাগিলে 8 2 by 5 এটা বহুতে কি ভুল কৰে কেতিয়াবা ইয়াতে কোৱেশ্চনত খুদি দিব পাৰে যে then calculate in how many days remaining work will be completed remaining work the remaining work বুলি ক'লে লাগে অপচনটো বদলি যাব ইয়াত যদি অপচনটো নাই বাট বিট যদি অপচন 5 2 by 5 days দিয়া থাকে আপোনালোকে যদি কাৰেক্টলি কৰিব আহে ইয়ালৈকে বাট এনেকে ভাবি কেনে 8 2 by 5 ক্লিক কৰি দিয়ে তেতিয়াহলে হেতু ক্ষেত্ৰত ভুল হ'ব বা ইয়াত হয়তো এনেকে সুধিব পাৰে যে যোনটো ইয়াতে সুধিছে অলৰেডি ফাৰ্স্ট কোৱেশ্চনটোত হেতু ইয়াত দিয়া থাকিলে ঠিকই আছে বাট ইয়াতে যদি এনেকে লিখা থাকে কোৱেশ্চনটোত ইন হাউ মেনি ডেজ ৰিমেইনিং ওয়ার্ক উইল বি কমপ্লিটেড আৰু আপোনালোকে কি ক্লিক কৰি দিলে বলে 8 2 by 5 তেতিয়াহলে হেতু ভুল হ'ব আৰু উলুটাটো ভুল হ'ব ঠিক আছে সো এই লাষ্টৰ কি সুধিছে হেতু সদায় গুৰুত্ব দিব আনকি স্পিডত কৰি আহতে জেনাৰেলি এটা মানে নিজৰ ফ্লোট কি হৈ যায় যে অপচন যোনটো প্ৰথম দেখা যায় হেতুকে শুদ্ধ যেন লাগে কাৰণ কি এটা 5 2 by 5 ডেজ দেখিলে ইয়াতো অপচনত দেখি দিলে ক্লিক কৰি দিলে সেইখিনি দৌৰাদৌৰি নকৰিব অলপ স্লোলি ভাবি কেনে কোৱেশ্চনটো এন্ড কৰিব আশা কৰিছো বুজি পাইছে আৰু যদি বুজি পোৱা নাই এতিয়ালৈকে গোটেইখিনি আৰু এবাৰ ভিডিওটো চাব মোৰ মতে আপোনালোকৰ ক্লিয়াৰ হৈ যাব ঠিক আছে থ্যাংক ইউ